বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো বন্ধুসকল ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে এই মুহূৰ্তত আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰিনলৈ মন কৰিব হেহতিয়াকৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে প্ৰকাশ পাইছে আৰু দেখুৱাবলৈ যত্ন কৰিছো চাওক অসম চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে নতুন বছৰৰ আৰম্ভণিতে আহিছে আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ সুখবৰ বন্ধুসকল ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰিনলৈ মন কৰিব সৰকাৰৰ কেবিনেট বৈঠকত লোৱা হল গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে প্ৰকাশ পাইছে দেখুৱাবলৈ যত্ন কৰিছো চাওক যে সৰকাৰৰ কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি এটা বিশেষ ইনফৰমেশন কৰ্মচাৰী সমাজৰ বাবে প্ৰকাশ পাইছে আৰু ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব আৰু যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে প্ৰকাশ পাইছে আৰু আপোনালোকে স্ক্ৰিনলৈ মন কৰিব দেখুৱাবলৈ লৈ আছো পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰী সকলে লাভ কৰিব 80 লাখ কোটি টকা সম্পূৰ্ণ সবিশেষ জনাম আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে ইয়াৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাই আছে বা চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন এজন কৰ্মচাৰী জীৱনৰ সৈতে জড়িত যিখিনি সময়ত প্ৰকাশ হৈ থাকে আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যিমান পাৰো সোনকালে জনাবলৈ যত্ন কৰো তে বন্ধুসকল দেখুৱাবলৈ লৈ আছো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছে যে কৰ্মচাৰী সকলৰ বাবে 80 লাখ কোটি টকা দিয়াৰ এটা কেবিনেট বৈঠকত সিদ্ধান্ত হৈছে বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছে আৰু ইনফৰমেশনটো যেনেকৈ প্ৰকাশ হৈছিল ঠিক তেনেকৈ আপোনালোকক মই স্ক্ৰিনত দেখুৱাবলৈ যত্ন কৰিছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক বীমাৰ সুবিধা প্ৰদান কৰিবলৈ ভাৰতীয় ষ্টেট বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিংত স্বাক্ষৰ কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত দেখুৱাবলৈ লৈ আছো চাওক উত্তৰ লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক বিত্ত বিভাগত সূচীকৃত বাণিজ্যিক বেংক সমূহৰ সৈতে MOU স্বাক্ষৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় এই পদক্ষেপৰ মূল লক্ষ্য হ'ল ৰাজ্য চৰকাৰৰ সকলো স্থায়ী বা নিয়মীয়া কৰ্মচাৰীৰ বাবে শূন্য প্ৰিমিয়াম বীমা আৱৰণ কৰা নিশ্চিত কৰা বিত্ত বিভাগে তাৰ পাছতেই সকলো সূচীকৃত বাণিজ্যিক বেংকৰ সৈতে আলোচনাৰ জৰিয়তে কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ উপযুক্ত বিকল্প নিৰ্ধাৰণ কৰে প্ৰাথমিক পদক্ষেপ হিচাপে ভাৰতীয় ষ্টেট বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ সৈতে MOU স্বাক্ষৰ কৰা হৈছে এই ব্যৱস্থাৰ অধীনত ৰাজ্য কৰ্মচাৰীসকলে কোনো ধৰণৰ ব্যয় নোহোৱাকৈ সুবিধাসমূহ লাভ কৰিব ইয়াৰ অন্তৰ্ভুক্ত সুবিধাসমূহ হৈছে টাৰ্ম লাইফ ইন্সুৰেন্সৰ বাবে ন্যূনতম 10 লাখ টকাৰ আৱৰণ স্বাভাৱিক মৃত্যু অসুখ বা দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত দুৰ্ঘটনাজনিত মৃত্যুৰ বাবে ন্যূনতম 1 কোটি টকা স্থায়ী সম্পূৰ্ণ অক্ষমতাৰ বাবে 1 কোটি টকা পৰ্যন্ত স্থায়ী আংশিক অক্ষমতাৰ বাবে 80 লাখ টকা পৰ্যন্ত বিমান দুৰ্ঘটনাজনিত মৃত্যুৰ বাবে ন্যূনতম 2 কোটি টকাৰ বীমা আৱৰণ তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে আৰু এই পদক্ষেপে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক সুস্থতা আৰু সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো